জিএনএম নার্সিং কোর্সৰ এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰশ্ন উত্তৰৰ আজি হ'ল পাৰ্ট 2। আজি পাৰ্ট 2ত ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব। ইংৰাজী বিষয় বেছিকৈ পঢ়িব লাগিব কাৰণটো হ'ল ইংৰাজী বিষয়ত পৰীক্ষাত 50টা প্ৰশ্ন আহিব, মানে 50 মাৰ্কৰ প্ৰশ্ন আহিব। যিসকলে পাৰ্ট 1 চোৱা নাই সেইসকল এই ভিডিঅ' ডেসক্ৰিপচনত লিংক পাব, লিংকত ক্লিক কৰি চাই ল'ব। এতিয়া মই প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ প্ৰথমটো প্ৰশ্নটো হ'ল দিস ইজ নট, তার পিছত ইয়াতে কি আছে খালি ঠাই অর্থাৎ ব্ল্যাঙ্ক আছে, বুক আই ওয়ান্ট। ইয়াতে তিনিটা অপশন দিয়া আছে এ এন্ড ডি। এই তিনিটা অপশনের ভিতরে শুদ্ধ উত্তরটো হ'ব দা। দিস ইজ নট দা বুক আই ওয়ান্ট। 19 নম্বৰ প্ৰশ্নটো হ'ল she will return after, তার পিছত কি আছে ব্ল্যাঙ্ক আছে, তার পিছত আছে আওয়ার। ইয়াতে তিনিটা অপশন দিয়া আছে এ এন্ড ডি। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইয়াতে চোৱা এন হ'ব শুদ্ধ উত্তৰ। she will return after an hour। ইয়াতে চোৱা 18-19 কিয় কৈ আছো, পাৰ্ট 1ত 17টা অলৰেডি আলোচনা কৰা হৈছে বা তাতকৈ বেছি আলোচনা কৰা হৈছে, তোমালোকে চাই ল'বা ভিডিঅ'। 20 নম্বৰ প্ৰশ্নটো হ'ল ইয়াতে চোৱা people should obey his teacher। ইয়াতে তিনিটা অপশন আছে এ এন্ড ডি। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, এ হ'ব শুদ্ধ উত্তৰ। 21 নম্বৰ প্ৰশ্নটো হ'ল আই হেভ সিন, তাৰ পিছত কি আছে খালি ঠাই অৰ্থাৎ ব্ল্যাঙ্ক আছে, তাৰ পিছত আছে তাজমহল। ইয়াতে এ এন্ড ডি আছে, তেতিয়াহ'লে কি হ'ব আই হেভ সিন দা তাজমহল। এইটো হ'ব শুদ্ধ উত্তৰ 21 নম্বৰটো। তাৰ পিছত আজিৰ 22 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কি আছে ব্ল্যাঙ্ক অৰ্থাৎ খালি ঠাই আছে, তাৰ পিছত কি আছে ফ্ৰেন্ডছ ৰিভলিউশন ইজ এ গ্ৰেট ইভেন্ট ইয়াতে লিখা আছে। ইয়াতে তিনিটা অপশন আছে এ এন্ড ডি। তেতিয়াহ'লে 22 নম্বৰৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াতে চোৱা দা। তাৰ পিছত 23 নম্বৰ প্ৰশ্নটো আছে ব্ল্যাঙ্ক অৰ্থাৎ খালি ঠাই আছে প্ৰথম, তাৰ পিছত হিমালয় ইজ দা হাইয়েষ্ট মাউন্টেন ইন দা ৱৰ্ল্ড। এ এন্ড ডি আছে, তেতিয়াহ'লে 23 নম্বৰটো কি হ'ব, এইটো হ'ব শুদ্ধ উত্তৰ। দা হিমালয় ইজ দা হাইয়েষ্ট মাউন্টেন ইন দা ৱৰ্ল্ড। 24 নম্বৰ ইয়াতে প্ৰথম আছে ব্ল্যাঙ্ক আছে, তাৰ পিছত ব্ৰহ্মপুত্ৰ ইজ দা বিগেষ্ট ৰিভাৰ ইন আসাম। এ এন্ড ডি আছে, তেতিয়াহ'লে কি হ'ব 24 নম্বৰ শুদ্ধ উত্তৰটো হ'ব দা। দা ব্ৰহ্মপুত্ৰ ইজ দা বিগেষ্ট ৰিভাৰ ইন আসাম। 25 নম্বৰ প্ৰশ্নটো ইয়াতে চোৱা হি ৰিচিভড, তাৰ পিছত খালি ঠাই আছে অৰ্থাৎ ব্ল্যাঙ্ক আছে, হেল্প ফ্ৰম হিজ টিচাৰ। ইয়াতে মানি মাছ মোৰ আছে। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ইয়াতে চোৱা মাছ। হি ৰিচিভ মাছ হেল্প ফ্ৰম হিজ টিচাৰ। 26 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে যে আই ক্যান ডিপেন্ড, তাৰ পিছত ব্ল্যাঙ্ক আছে ফ্ৰেন্ডছ আই হেভ। ইয়াতে ফিউ এ ফিউ দা ফিউ আছে। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি দা ফিউ। I can depend the few friends I have। তাৰ পিছত 27 নম্বৰ প্ৰশ্নটো চোৱা ব্ল্যাঙ্ক আছে, তাৰ পিছত গাইডেন্স ফ্ৰম উইল বি ইনাফ ফৰ মি। এ লিটল দা লিটল, তাৰ পিছত এ লিটল আছে। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি এ লিটল। এ লিটল গাইডেন্স ফ্ৰম ইউ উইল বি ইনাফ ফৰ মি। তাৰ পিছত 28 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে হি গেভ এৱে, তাৰ পিছত ব্ল্যাঙ্ক আছে মানি হি হেড টু বিগাৰ। হি হেড টু দা বিগাৰ। এ লিটল লিটল দা লিটল আছে। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব 28 নম্বৰৰ, ইয়াতে চোৱা তোমালোকে দা লিটল। ইয়াতে লিখা আছে 28 নম্বৰটো চোৱা দা লিটল আছে। তাৰ পিছত চোৱা 29 নম্বৰত ব্ল্যাঙ্ক আছে প্ৰথম অৰ্থাৎ খালি ঠাই আছে, তাৰ পিছত অফ মাই ফ্ৰেন্ডছ হেল্প মি মাছ ইন মাই ডিষ্ট্ৰেছ। ইয়াতে চোৱা ফিউ এ ফিউ দা ফিউ আছে। তেতিয়াহ'লে শুদ্ধ উত্তৰটো কি হ'ব 29 নম্বৰৰ, ইয়াতে চোৱা এ ফিউ আছে। এ ফিউ হ'ব শুদ্ধ উত্তৰ। 30 নম্বৰত কি আছে আই গট, তাৰ পিছত খালি ঠাই আছে
help from my mother than my father, much more most. ইয়াতে তিনিটা অপশন দিয়া আছে, তেতিয়াহ'লে শুদ্ধ উত্তৰটো কি হ'ব? ইয়াতে তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 30 নম্বৰৰ চোৱা, ইয়াতে লিখা আছে কি much. I got much help from my mother than my father. 31 নম্বৰ কি কৈছে? I received encouragement from my parents. Much more money আছে। তেতিয়াহ'লে শুদ্ধ উত্তৰটো কি হ'ব? 31 নম্বৰৰ much হ'ব শুদ্ধ উত্তৰ। 32 নম্বৰ চোৱা, he does not trust friend he has, ইয়াতে a few, the few আছে। তেতিয়াহ'লে 32 নম্বৰৰ শুদ্ধ উত্তৰটো কি হ'ব? the few। এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 33 নম্বৰ কি আছে? a busy person has to waste a little, the little, little। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? 33 little হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 34 নম্বৰটো চোৱা, can you lend me, তাৰপিছত blank আছে books, a few, the few। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ a few। can you lend me a few books? তাৰপিছত 35 প্ৰশ্ন আছে, he is blank অৰ্থাৎ খালিতে আছে older than his wife, more much money। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব much। তাৰপিছত চোৱা তোমালোকৰ নেক্সট যিটো প্ৰশ্ন 36 এতিয়া চোৱা, ইয়াতে কি কৈছে যে he will stay here for well, a little, the little, a little, the little আৰু আছে little। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? 36 নম্বৰ তোমালোকৰ হ'ব যে a little। তাৰপিছত 37 চোৱা, blank অৰ্থাৎ খালিটাই of the boys has done his work, every some each। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 37-ৰ, ইয়াতে চোৱা তোমালোকৰ কি লিখা আছে? each লিখা আছে। এইটো হ'ব শুদ্ধ উত্তৰ। 38 নম্বৰটো চোৱা, he has things to do, lots of, much, most। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব? 38-ৰ, ইয়াতে চোৱা লিখা আছে তোমালোকৰ lots of। এইটো হ'ব প্ৰথম যিটো লিখা আছে এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 39-ত চোৱা, I can not give you money, any, some, a little। এই তিনিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোনটো? ইয়াতে চোৱা তোমালোকৰ 30 নম্বৰত লিখা আছে any, I cannot give you any money। 40 নম্বৰ প্ৰশ্নটো চোৱা, our principal is an man of words, a few, the few। 40 নম্বৰ প্ৰশ্নটো হ'ব উত্তৰটো হ'ব few। আজিৰ লাষ্টৰ প্ৰশ্নটো চোৱা, pick the correct, আকৌ কৈছো pick the correct antonym of beautiful, মানে beautifulৰ বিপৰীত শব্দটো কি হয়? স্মাৰ্ট, ক্লিন, আজলি, ফেয়াৰ। শুদ্ধটো কি হ'ব? আজলি। আৰু তোমালোকক আৰু এটা ইম্পৰ্টেন্ট পইণ্ট জনাই দিব বিচাৰিছো, এন্ট্ৰেন্স পৰীক্ষা যদি এতিয়ালৈকে ই বুক লোৱা নাই লৈ ল'বা। এই ই বুক ল'লে তোমালোকে কিতাপ পাবা, মানে এইটো PDF ফৰ্মেটত পাবা, কিনি ল'বা। হোৱাটছআপত যোগাযোগ কৰি কিনিব পাৰিবা। তাৰপিছত কি হ'ব, গ্ৰুপত এড কৰি দিয়া হ'ব, তাতে অনলাইন মক টেষ্ট প্ৰেক্টিচ কৰিব পাৰিবা। কাৰণ পঢ়িলে নহয়, প্ৰেক্টিচৰ প্ৰয়োজন, সেইকাৰণে আমি অনলাইন মক টেষ্ট প্ৰেক্টিচ কৰাই আছো, কিতাপ দিছো। কিতাপত 5000তকৈ অধিক প্ৰশ্ন উত্তৰ পাবা। এতিয়া যিখন কিতাপ ল'বা 5000তকৈ অধিক প্ৰশ্ন উত্তৰ পাবা। এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি ই বুক প্ৰস্তুত কৰা হৈছে। সাধাৰণ বিজ্ঞান অৰ্থাৎ গণিত, ইংৰাজী আৰু গণিতৰ প্ৰশ্ন উত্তৰ আছে, লগতে জিএনএম নাৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ চেম্পল কুৱেশ্যন পেপাৰ পাই যাবা। অসমীয়া আৰু ইংৰাজী মিডিয়ামৰ কিতাপ আছে, হোৱাটছআপত যোগাযোগ কৰি লৈ ল'বা। আৰু তোমালোকে কিতাপখন ল'লে মানে গাইড পাবা যেতিয়ালৈকে এডমিশ্যন প্ৰচেছ সম্পূৰ্ণ নহয়। কিতাপ কিনিবলৈ হোৱাটছআপত যোগাযোগ কৰিবা। আৰু অনলাইন মক টেষ্ট দিবলৈ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা, তাতে অনলাইন মক টেষ্টৰ লিংক পাই যাবা।